নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ ওচৰত আৰু এটি নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। ভিডিঅ'টো হ'ল পোহালি গাহৰি আৰু ডাঙৰ গাহৰি বিক্ৰীৰ বাবে। গাহৰিবোৰ ভাল উন্নত জাতৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গাহৰিবোৰ কি প্ৰজাতি আৰু ক'ত পোৱা যাব চাওঁচোন বাৰু। ৰেজিষ্টাৰ্ড ফাৰ্ম এখন। ফাৰ্মটো আছে গোৱালপাৰা ডিষ্ট্ৰিক্ট দহেলা আমগুৰি বোলা গাঁও এখনত। ফাৰ্ম ইজ অলছ' ফুল্লি আণ্ডাৰ বায়'ছিকিউৰিটি মেইনটেনেন্স। গাহৰিবোৰক জৈৱ সুৰক্ষাৰ মাজত ৰখা হৈছে। ফুল্লি ভেকচিনেশ্যন মেইনটেইন। ভিটামিন, আইৰণ, কেলছিয়াম, পেলুৰ দৰৱ, লিভাৰ টনিক সকলো ঔষধ পাতি সময়মতে দি থকা হয়। গতিকে গাহৰিবোৰৰ কোনো বেমাৰ আজাৰ নাই। এই ফাৰ্মত আছে বিক্ৰীৰ বাবে ঘুংৰু পোৱালি, হেম্পশ্বায়াৰ প্লাছ ঘুংৰু পোৱালি, ইয়ৰ্কশ্বায়াৰ প্লাছ ঘুংৰু পোৱালি, ডিউৰক F1+ হেম্পশ্বায়াৰৰ পোৱালি। এইবোৰৰ মাজত মাংসৰ বাবেও ডাঙৰ গাহৰি ৰেডি আছে। এইবোৰ গোটেই জাতৰ গাহৰিৰ পোৱালি লাগিলে ইয়াতে পাব। পোৱালি গাহৰি কিনিব গ'লে মানুহে চিন্তা কৰে যে আমাৰ ঘৰত লৈ যোৱাৰ পাছত খাদ্য খাবনে নাই, ফাৰ্মত বা কি খাদ্য খুৱায়। আপোনালোকে চিন্তা নকৰিব, এই ফাৰ্মত সকলো ধৰণৰ খাদ্য খুৱাই অভ্যাসত ৰখা হয়। যেনে ভাত আৰু ধানৰ মল মিলাই দিয়া হয়, কেতিয়াবা আৰু তাতে কচুও মিলাই দিয়া হয়, আৰু কেতিয়াবা গছ গছনিৰ পাত মাজে দিয়া হয়। অকল এইবোৰেই নহয়, লগত কমাৰ্চিয়েল ফিড মিলাই দিয়া হয়। পোৱালি গাহৰিৰ বাবে ষ্টাৰ্টাৰ ফিড, মাইকী গাহৰিৰ বাবে চাও ফিড আৰু খাহী গাহৰিৰ বাবে গ্ৰ'ৱাৰ ফিড। ফিড আমি কেতিয়াবা ড্ৰাই দিওঁ আৰু কেতিয়াবা আমি পানীৰ লগত মিহলাই দিওঁ। ড্ৰাই দিলে পানী বেলেগকৈ দিওঁ, পানীটো কম্পালচাৰী থাকিবই। গতিকে বন্ধুসকল, দানা খোৱাৰ ক্ষেত্ৰত চিন্তা কৰিব নালাগে, যিকোনো দানাই সিহঁতে খাব। আপোনালোকে এই পোৱালিবোৰ যদি লৈ গৈ ভালকৈ দানা প্ৰ'টিন থকা খুৱাব পাৰে, তেনেহ'লে মই জানো যে কমেও 9 বা 10 মাহৰ ভিতৰত 100 কেজি হ'বই লাগিব। আমাৰ ইয়াত যি চাইজৰ গাহৰি লাগে, ডাঙৰ সৰু আপোনালোকে পাই যাব। ব্ৰিডিং পাৰপাছত মাইকী গাহৰি লাগিলেও পাই যাব। আৰু যদি মেল বৰ মতা গাহৰি লাগে, তেনেহ'লে আমাক আগত ক'ব লাগিব, কাৰণ আমি উইনিং কৰাৰ লগেই মানে মাকৰ পৰা গাখীৰ এৰুৱাৰ লগেই আমি সিহঁতক মতাবিলাকক আমি খাহী কৰি দিওঁ। কাৰণ খাহী কৰাৰ পাছত পোৱালিবোৰৰ স্বাস্থ্য খুবেই ভাল হৈ যায়। এইবোৰ পোৱালিৰ মাক হ'ল পিয়'ৰ ঘুংৰু আৰু বাপেক হ'ল হেম্পশ্বায়াৰ F1। ইহঁতৰ মাংস অতি সোনকালে বাঢ়ে। এইবোৰ চাওক কিমান ধুনীয়া পোৱালি। ইহঁতৰো মাক হ'ল পিয়'ৰ ঘুংৰু, কিন্তু বাপেক পিয়'ৰ ইয়ৰ্কশ্বায়াৰ লাৰ্জ হোৱাইট। এইজনী মাক। এইবিলাক বয়স 5 মাহ। কমেণ্ট কৰি জনাব স্বাস্থ্য পাতি কেনেকুৱা হৈছে। এইটো হ'ল আমাৰ কিং অফ ফাৰ্মৰ ৰজা। মাকৰ স্বাস্থ্য আৰু বাপেকৰ স্বাস্থ্য ভাল মানেই পোৱালিৰ স্বাস্থ্য ভাল হ'বই। গতিকে চাই লওক। আমাৰ গাহৰিবোৰ কেনে লাগিল কমেণ্ট কৰি জনাবচোন বাৰু। আজিলৈ ইমানেই। জয় হিন্দ।